हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে শনিবাৰ আৰু এতিয়া বাজি গ'ল আবেলি 4টা দেৰিয়ে হৈ গ'ল জানেনে। ব্লগটো আৰম্ভ কৰোঁ মানে এয়া অকণমান মই চাউল তিয়াই থৈছিলোঁ যে সেইখিনি টুকি ল'লোঁ, পাচলি অলপ ৰেডি কৰি ল'লোঁ, পোলাও যি দিম ভেজ পোলাও বনাম যিহেতু। আৰু এইফালে সেইখিনি মানে এয়া হয় অলপ সময় টুকা যায় মানে চাউলখিনি। মই এইফালে লৈ লৈছোঁ অলপ একাপ চুজি, আধা কাপ চাউল, একাপ গাখীৰ, একাপতকৈ বেছিয়ে লাগিল বাৰু, অকণমান মিল্ক মেড সেইখিনি ঘুটি লৈছোঁ। বোলো চাহৰ লগত খাবলৈ একোৱেই নাই, ভাপত দিয়া পিঠা এটা বনাই দিওঁ, পটককৈ হৈ যায় যে, সেইটোৱে মোৰ বিৰাট ভাল লাগে। তাৰপাছতে এয়া ঘুটি লৈছোঁ। ভালকৈ ৰেচিপিটো দেখুওৱা নাই কাৰণ কেইবাবাৰো দেখাইছোঁৱেই যিহেতু। তাৰপাছতে এয়া মোৰ বেটাৰটো ৰেডি হৈয়ে গ'ল আৰু তাৰপাছত অকণ বেকিং পাউডাৰ দি দিছোঁ এচামুচ আৰু আকৌ এবাৰ ঘুটি লৈছোঁ। অকণমান ৰিফাইন তেলো দিছোঁ দেই, এচামুচমান, নিদিলেও কথা নাই। আৰু মই গাখীৰত ঘুটিছোঁ, আপোনালোকে ইচ্ছা কৰিলে এয়া দৈ দিব পাৰে। কেক টিনটো ৰেডি কৰি লৈ তাতে এইখিনি বাকি দিছোঁ, বাছ হৈয়ে গ'ল নহয়। কেৰাহী এটাত গৰম পানী দিছোঁ, কাপোৰ এখন পাৰি দিছোঁ আৰু বাছ সেইটো বহাই দিছোঁ, ঢাকনা এখন মাৰি দিছোঁ। তাৰপাছত আহক এইফালে এতিয়া বনাওঁ পোলাওখিনি। ঘিউ দিছোঁ, ৰিফাইন দিছোঁ, লং ইলাচি দালচেনি একেই প্ৰচেছ। আৰু এয়া চেনি অলপ দি দিছোঁ, কেৰামেল কৰি দিছোঁ যাতে পোলাও ৰংটো অকণমান চেঞ্জ হৈ যায়। আৰু তাৰপিছতে পিঁয়াজ, যি পাচলি আছিল সেইবিলাক, চাউলখিনি, লং ইলাচি দালচেনিটো দিছোঁৱেই তেলতে, নিমখ দিছোঁ আৰু ড্ৰাই ফ্ৰুটছ অকণমান দি দিছোঁ। তাৰপাছতে ভালকৈ লৰাই বগৰাই পানী দি দিছোঁ আৰু সেইখন এয়া চাওক, বেছি পানী দিয়া নাই, বহুত দেৰি তিয়াই থৈছোঁ যে। তাৰপিছত ঢাকনা মাৰি হুইচেল মাৰিব দিওঁ মানে এইফালে এইটো চাওকচোন, খুলি চাইছোঁ, সেয়া হৈয়ে গ'ল নহয়। ইমান পটককৈ হয়, সেইটোৱে যে বিৰাট ভাল লাগে। খুব বেছি 15 মিনিট, এয়া একো লাগি অহা নাই মানে, এইটো হৈ গৈছে আৰু নমাই থৈ দিলোঁ। আৰু সেইটো ঠাণ্ডা হয় মানে এতিয়া বোলো পোলাওখিনি চাওঁ, মানে খোলোঁ, কিন্তু পোলাওখিনি খোলা যোৱা নাই। এইটো অকণ গৰম আছিলেই, তথাপিতো বোলো কাটি লওঁ, চাহ খাব হ'লেই নহয় আবেলি। আৰু এয়া কাটি চাইছোঁ, ঠিকেই আছে। অকণমান দেখাই দিছোঁ আপোনালোককো, এয়া টুকুৰা কৰি লৈছোঁ। অকণমান ওপৰতে ঘিউ ছটিয়াই দিছোঁ, ঘিউ দিব পাহৰিলোঁ যে, সেইকাৰণে মাজে মাজে অকণমান ডাৰ্ক কালাৰ এটা আহি আছে। আৰু এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। ঢাকনাখন খোলা যোৱাত মানে গেছটো হুইচেলটো যোৱাত তেতিয়া মই এইখিনি খুলি চালোঁ, হৈ গ'ল। আৰু বোলো এই চচপেনটোত কাঢ়ি থওঁ, কাৰণ গোটেইখিনি একেলগে বহাব পৰা নাই মই, আকৌ এভাগ বহাব লাগিব, কুকাৰটো লাগিবই যিহেতু। নহ'লে কুকাৰটোতে থলোঁ হয়, গৰম হৈ থাকিব, কিন্তু নাই, এনেকৈ নহ'ব বোলো, আকৌ কুকাৰটোতে বহাম। তাৰপাছত পুনৰ আকৌ কুকাৰটো পাতি দিছোঁ, আকৌ অলপ বহাই দিছোঁ পিছৰখিনি। আৰু তেনেকুৱাতে আহি গ'লে এয়া কোন চাওকচোন, চিনি পাইছেই, মোৰ ব্লগত দেখিয়ে থাকে, হয়নে নহয় বাৰু কওকচোন। ননদ মানে ইনা, আমাৰ বাৰ্থডে গাৰ্লৰ পেহীয়েক। আৰু ব'লক এতিয়া তাইৰ লগত অকণমান কথা পাতি লওঁ। আৰু সেয়া দেখিলোঁহি এইফালে এয়া মোৰ পিছত যে বহাইছিলোঁ সেইখিনিও হৈ গ'ল। অকণমান ঘিউ দি দিছোঁ ওপৰতে, সেইখিনিতো দিছিলোঁ দেই, দেখুৱাই নহ'লে। তাৰপাছতে এয়া নমাই থৈ দিছোঁ ধুনীয়াকৈ সেই চচপেনটোলৈকে। তাৰপাছতে কিন্তু এইখিনি দেখিছেনে, হটকেছত যে কাঢ়িছোঁ সেইখিনি জহা চাউলৰ পোলাও, মই নাতে বুলি আৰু অকণ বহাই দিলোঁ। আৰু তাৰপিছত এয়া বুজ ল'ব গ'লোঁ যাৰ ঘৰলৈ, বাৰ্থডে যাৰ আছিলে তাৰ ঘৰলৈ। আৰু গৈ পেলাই চালোঁ তাই কি কৰিছে। এইফালে বনাইছে এয়া চিকেন, আৰু চিকেন দুভাগ বনাইছে দেই। আৰু এইয়া চিকেন ফ্ৰাই, আকৌ এইটো দাঙি চাইছোঁ এইফালেও চিকেন, তাৰমানে এভাগ বনাইছে দেওৰে, এভাগ জায়ে, পিছত মিক্স কৰি দিব। আৰু এয়া মাছৰ কাৰণে তাই এতিয়া ৰেডি কৰি আছে, এইখিনি পাচলি কাটি থৈছে, মাছ বনাব। আৰু তাই কৈছে মোক নেদেখাব দেই, লেতেৰা হৈ আছোঁ, মইতো নেদেখাওঁ বাৰু। আৰু এইফালে এয়া টেবুল ৰেডি কৰিছে লিজাৰ, যাৰ বাৰ্থডে গাৰ্ল, তাইৰ মানে সৰুকালৰ মেমৰি কিছুমান বাইণ্ডিং কৰি থৈছে। আৰু এয়া লিজা, বাৰ্থডে গাৰ্ল আমাৰ, অকণমান তাইকো দেখাইলোঁ, আশীৰ্বাদ কৰিব দেই আপোনালোকে। আৰু তাৰপাছত আহি গ'ল মানে বাৰ্থডে গাৰ্লৰ জেঠাইক, মানে যাৰ বায়েক, এয়া মালা। আৰু এয়া অকণ দেখাই দিছোঁ এইফালেও। আৰু সকলোৱে চাহ তাহ খোৱাৰ পাছত এইবাৰ ব'লক এতিয়া আমি কেকটো কাটোঁ আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আগলৈ যা আকৌ, তেহে আমি দেখালে যাম। অঁ নহয়, মই ফটোখন এনেকৈ ল'ব লাগিব, তহঁতি চাৰিওফালে থাক। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ লিজা, মে গড ব্লেছ ইউ, মে গড ব্লেছ ইউ, হেপী বাৰ্থডে টু ইউ। ভিডিঅ' কৰি থাকোঁতে মই দেখোন নোলালোৱেই, ৰ'ব ফ্ৰণ্ট কেমেৰা কৰি অকণমান নিজকো উলিয়াই দিলোঁ। আৰু এয়া জুপি আৰু কুকি,
মানে ভতিজা দুজনী, আৰু সেইফালে সেয়া বৌ, এইফালে ইনা, আৰু এইফালে এয়া মালা। আৰু তাৰপাছতে আহি গ'ল জুপি কুকিও, আৰু সিহঁতে বহি কথা পাতে। মানে এইফালে গৰমাই লৈছোঁ চিকেনখিনি, আৰু টেবুল ৰেডি। আৰু অকণমান লিজাই ভিডিঅ' কৰিলে, মানে পঠালিয়ে নহয়, এনেকৈ কৰাৰ কাৰণে অকণমান ভিডিঅ'টো এনেকুৱা হৈ গৈছে। একো নাই বাৰু, কাৰণ ভিডিঅ' কৰি দিয়া মানুহেই নাছিলে, লিজাও ব্যস্ত হৈ আছে, কোনেনো কৰিব। তাৰপাছতে এয়া চবৰে খোৱা মেলা হৈ যোৱাৰ পাছতহে মই অকণমান এয়া ভিডিঅ' কৰিছোঁ। আৰু এয়া আজি ৰাতিপুৱা শুকান ৰুটি দুখন আৰু অকণমান ভাজি এওঁৰ কাৰণে ৰেডি কৰিছোঁ। ময়ো লৈ লৈছোঁ আৰু দুকাপ চাহ বাকি লৈছোঁ। আৰু কালি খোৱাখিনিয়ে কিবা হজম হোৱা নাই, মানে পেটটো ভৰি আছে, আৰু বিশেষকৈ ৰাতি ইমান খোৱা অভ্যাস নাথাকে যে, আৰু এই চাহ দুকাপ নহ'লে কিন্তু নচলে, সেই দুকাপেই মেইন। আৰু তাৰপাছত খাই বৈ উঠি এয়া ওলালেই, বন্ধ বাৰ, উপায় নাই আৰু। বন্ধ বাৰটোত শান্তি নাই তোমাৰ। আজি বোলো ক'ৰবাত ফুৰিব যাওঁ, আৰু এওঁকো অকণমান জ্বলাই লৈছোঁ বন্ধ বাৰ ওলাই যোৱা দেখি। আৰু কালিতো মাৰ ভিডিঅ' কৰাই নহ'লে, মই কৰিবই নোৱাৰিলোঁ। মা ইমান ধুনীয়াকৈ কালি বাৰ্থডে বুলি ৰেডি হৈ আছিলে, মোৰ ভিডিঅ' কৰাই নহ'ল। আজিহে অকণমান দেখাই দিছোঁ আপোনালোকক, আৰু লগতে অকণমান ফটো শ্বেয়াৰ কৰিছোঁ দেই। বাৰ্থডে গাৰ্লক আপোনালোকে আশীৰ্বাদ জনাব, আৰু অকণ ফটোবোৰ মেমৰি হিচাপে থৈ দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।